रोहा कॉलेज में हीरक जयंती समारोह 21 नवंबर से होगी। वैदिक मंत्रोच्चारण के साथ लाई खूंटा स्थापन। वर्ष 1964 में स्थापित ऐतिह्य मंडित रोहा महाविद्यालय की हीरक जयंती वर्ष आगामी 21 नवंबर से 2 दिवसीय कार्यक्रम के साथ मनाने के लिए व्यापक प्रस्तुति की जा रही है। हीरक जयंती समारोह सुचारू संचालन के लिए रोहा समष्टि के विधायक शशिकांत दास को अध्यक्ष, महाविद्यालय संचालन समिति के अध्यक्ष विष्णु दास को कार्यकारी अध्यक्ष और महाविद्यालय अध्यक्ष डॉक्टर वेद कुमार चलिहा को सचिव के तौर पर ले एक शक्तिशाली हीरक जयंती समारोह उद्यापन समिति बनाया गया। खुबकखনত आमी उपनीत হৈছো। আমাৰ হেপাহৰ আমাৰ মৰমৰ অতি আদৰৰ ৰহা মহাবিদ্যালয় হীৰক জয়ন্তী বৰ্ষ ইতিমধ্যে অতিক্ৰম কৰিছে। অতিক্ৰমী হীৰক জয়ন্তী বৰ্ষত আজি আমি ভৰি দিছোহি। আজি এই শুভ সন্ধিক্ষণত আগন্তুক হীৰক জয়ন্তী ভাগ আমাৰ ৰহাৰ বিভিন্ন আমাৰ দল সংগঠন, এই মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ, শিক্ষাগুৰুসকল, আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল, আমি বৰ্তমানৰ যিসকল আমাৰ অধ্যক্ষকে প্ৰমুখ কৰি আমাৰ শিক্ষাগুৰুসকল, আমাৰ যিসকল অধ্যাপকতা কৰি আছে, আমাৰ ছাত্ৰ ছাত্ৰী সকলোৱে আমি বৃহত্তৰ ৰহা অঞ্চলৰ সকলো ৰাইজে আমি একত্ৰিত হৈ আমাৰ এই মহিমামণ্ডিত অনুষ্ঠান ভাগক আমি সুন্দৰভাৱে উদযাপন কৰাৰ এক পৰিকল্পনাৰ প্ৰস্তুতিৰে আজি আমাৰ লাই খুঁটা ভাগ প্ৰতিষ্ঠা কৰা হৈছে। আৰু আমি অত্যন্ত সৌভাগ্য অনুভৱ কৰিছো যে আজি লাই খুঁটা ভাগৰ এই শুভাৰম্ভণি অনুষ্ঠানত আমাৰ ৰহাৰ বিভিন্ন দল সংগঠন, আমাৰ বিশিষ্ট সমাজকৰ্মী সকলকে প্ৰমুখ কৰি শিক্ষাবিদ, আমাৰ সাংবাদিকসকল সকলোৱে আহি উদুলি এক পৰিৱেশৰ মাজৰে মাংগলিক অনুষ্ঠানৰ মাধ্যমেৰে আজি আমাৰ লাই খুঁটা ভাগ প্ৰতিষ্ঠা হৈছে। আৰু আগন্তুক সময়ত আমি এই অনুষ্ঠান ভাগক আৰু গতিশীল কৰিবৰ বাবে আৰু আগুৱাই লৈ যোৱাৰ প্ৰয়াসে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অহা 11 নৱেম্বৰ তাৰিখে আমাৰ মজিয়াত আহি তেখেতে পদাৰ্পণ কৰিব। আৰু আমি সকলোৱে অনুৰোধ জনাই আমি আগন্তুক হীৰক জয়ন্তী বৰ্ষত যাতে আমি মুখ্য অতিথি হিচাপে আমি যাতে মুখ্যমন্ত্ৰী গৰাকীক যাতে ইয়াতে আমি পদাৰ্পণ কৰাব পাৰো, তাৰ কাৰণে আমি অনুৰোধ জনাম। আৰু আমি আশা ৰাখিছো যে আমাৰ অনুৰোধ নিশ্চয়কৈ মুখ্যমন্ত্ৰী গৰাকীয়ে আদৰি ল'ব। আৰু সেই অনুষ্ঠানটোৰ জৰিয়তে আমাৰ দেখিছো আজি আমাৰ ৰহা মহাবিদ্যালয়ৰ পৰা প্ৰায় 50 কিলোমিটাৰ আঁতৰত আমাৰ জাগিৰোড মহাবিদ্যালয় আছে। আমাৰ নগাঁও প্ৰায় 15 কিলোমিটাৰ বা 25 কিলোমিটাৰ আঁতৰত আমাৰ নগাঁও মহাবিদ্যালয় আছে। ঠিক তেনেকে হাতীচুঙাই হওক বা অন্যান্য যিটো ৰেডিয়াছ প্ৰায় 50 কিলোমিটাৰ ব্যাসাৰ্ধৰ আমাৰ কোনো তেনেকুৱা চায়েন্স সেকশন মানে আমাৰ সেকশনটো আমাৰ তেনেকুৱা কলেজ মহাবিদ্যালয় আমাৰ শিক্ষানুষ্ঠান নাই। গতিকে আমি অনুৰোধ জনাম, আমি এটা পৰিকল্পনা প্ৰস্তুত কৰি লৈছো যাতে আমি অনাগত সময়ত আমাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী গৰাকীৰ বলিষ্ঠ নেতৃত্বত আমি ৰহা মহাবিদ্যালয় যাতে বিজ্ঞান শাখাটো আমি যাতে ইয়াতে চেংচন কৰি আমি পাবলৈ যাতে সক্ষম হ'ব পাৰো, তাৰ কাৰণে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাম। আৰু আমাৰ দৃঢ় বিশ্বাস মুখ্যমন্ত্ৰী গৰাকী আজি শিক্ষাৰ ক্ষেত্ৰখনত সমগ্ৰ অসমতে যি আমূল পৰিৱৰ্তনৰ দিশত তেখেতে বলিষ্ঠভাৱে কাম কৰি আছে, নিশ্চয়কৈ আমি ৰহা মহাবিদ্যালয়খনৰ শৈক্ষিক উত্তৰণৰ ক্ষেত্ৰত আজি মুখ্যমন্ত্ৰী গৰাকীয়ে বলিষ্ঠভাৱে পদক্ষেপ গ্ৰহণ কৰিব বুলি আমাৰ দৃঢ় বিশ্বাস আছে। গতিকে আমি পৰিকল্পনা প্ৰস্তুত কৰি লৈছো আমাৰ হীৰক জয়ন্তী বৰ্ষভাগৰ লগতে আমি ৰহা মহাবিদ্যালয়ৰ যি শৈক্ষিক উত্তৰণ, এই উত্তৰণক যাতে আগুৱাই লৈ যাব পাৰো, তাৰ কাৰণে আমি নিষ্ঠা সহকাৰে, আন্তৰিকতাৰে আৰু শ্ৰদ্ধা ভক্তি সহকাৰে আমি সকলোৰে সহযোগিতাৰে আমি আগুৱাই যাম। হীৰক জয়ন্তী ভৱনতে নিৰ্মাণ কৰিছো। আৰু মই এইখিনিতে আপোনালোকক জনাবলৈ, মই যিহেতু এই মহাবিদ্যালয়ৰ এজন প্ৰাক্তন শিক্ষক, মোৰ প্ৰাক্তন মই ছাত্ৰ, আমাৰ শিক্ষাগুৰুসকলে আহ্বান জনাইছিলে যে এটা চিন এটা ৰ'ব পৰাকৈ হীৰক জয়ন্তী বৰ্ষৰ শুভ সন্ধিক্ষণ এটা যাতে চিন এটা যাতে ৰৈ যায়। গতিকে আমাৰ বিধায়ক উন্নয়ন পুঁজিৰ পৰা আমি 20 লক্ষ টকা ইতিমধ্যে আমি আবণ্টন কৰিছো। তাৰে 10 লক্ষ টকা আমাৰ CDC অফিচৰ পৰা ইতিমধ্যে গোটেই কাৰিকৰী ব্যৱস্থাখিনি হৈছে। আৰু খুব সম্ভৱ আমি এই সপ্তাহৰ ভিতৰতে আমি হীৰক জয়ন্তী বৰ্ষৰ যি ভৱন, সেই ভৱন ভাগৰ আমি শুভাৰম্ভণি আমি অনুষ্ঠান কৰিম। আৰু আমি আগন্তুক অনুষ্ঠান ভাগৰ প্ৰাকখনত আমি যাতে সেই ভাগো যাতে আমি সম্পূৰ্ণ কৰি তুলিব পাৰো, তাৰ কাৰণে আমি আন্তৰিকতাৰে আমি কাম কৰিম।